দৰঙৰ কৃষকসকললৈ ভাল খবৰ। এতিয়াৰে পৰা খেতি পথাৰত উৰিব ড্ৰোন। কম সময় আৰু কম খৰচতে হ'ব সাৰ কীটনাশক ছটিওৱাৰ কাম। মুকলি হ'ল নমো ড্ৰোন দিদি আঁচনি। এতিয়াৰে পৰা অতি কম সময় আৰু কম খৰচত খেতিডৰাত সাৰ কীটনাশক আদি ছটিয়াব পাৰিব কৃষকে। কৃষকৰ সুবিধাৰ বাবে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিছে এখন অভিলাষী আঁচনি নমো ড্ৰোন দিদি আঁচনি। এই আঁচনিৰ অধীনত কৃষকৰ খেতি পথাৰত উৰিব ড্ৰোন। ড্ৰোনৰ সহায়ত ছটিয়াব পাৰিব সাৰ আৰু কীটনাশক। লগতে ব্যৱহাৰ কৰিব পাৰিব আধুনিক প্ৰযুক্তিৰ নেনো সাৰ। আজি ভাৰত চৰকাৰ নমো ড্ৰোন দিদি আঁচনিৰ অধীনত IFFCOৰ উদ্যোগত চিপাঝাৰৰ দুনিত এখন পথাৰত ড্ৰোনেৰে সাৰ ছটিয়াই সৃষ্টি কৰা হৈছে সজাগতা। লগতে উপস্থিত কৃষকক বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে নেনো সাৰ। দৰং জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকসকলে স্থানীয় ড্ৰোন দিদিক যোগাযোগ কৰিলে লাভ কৰিব পাৰিব এই সুবিধা। স্প্ৰে কৰিবলৈ যথেষ্ট কষ্ট পাইছিলে, গতিকে আমি এতিয়া কি কৰিছোঁ, ড্ৰোনৰ ব্যৱস্থা লৈ আনিছিলোঁ। ড্ৰোনৰ আপোনাৰ 10 লিটাৰ টেংকি থাকে, তো ড্ৰোনৰ 10 লিটাৰ টেংকি দি আমি 3 বিঘা মাটি আমি অতি কম সময়তে স্প্ৰে কৰিব পাৰোঁ, যাৰ ফলত আপোনাৰ খেতিয়কৰ পইচাৰো ৰাহি হয়, তেওঁলোকৰ সময়ো ৰাহি হয়। বৰ্তমান সময়ত যদি চাবলৈ যায়, 1 বিঘা মাটি যদি কোনো খেতিয়কে স্প্ৰে কৰাব বিচাৰে, তেতিয়াহ'লে আমাৰ যিসকল ড্ৰোন দিদি বাইদেউ আছে তেওঁলোকক খেতিয়কসকলে 100 টকাকৈ দিব লাগিব, অৰ্থাৎ বিঘাই প্ৰতি 100 টকাকৈ বৰ্তমান দৰটো ঠিক কৰা হৈছে। আৰু হয়, বৰ্তমান আমাৰ যিখন ড্ৰোন অনা হৈছে ইফকো ফালৰ পৰা, এইখন নেনো সাৰটো বিশেষকৈ স্প্ৰে কৰিবলৈ অনা হৈছে। কিন্তু নেনো সাৰৰ উপৰিও সাগৰিকা বুলি এবিধ জৈৱিক সাৰ আছে আমাৰ মাজত, তো আমি সেই নেনো সাৰৰ লগতে আমি সাগৰিকা সাৰটো বৰ্তমান কৃষকৰ খেতিত আমি স্প্ৰে কৰোৱাই আছোঁ। দৰঙৰ কৃষকসকলে যদি নিজৰ খেতিত স্প্ৰে কৰাব বিচাৰে, তেতিয়াহ'লে আমাৰ ড্ৰোন দিদি যি বাইদেউসকল আছে তেওঁলোকক যোগাযোগ কৰিব পাৰে। তেওঁলোকৰ কণ্টেক্ট নাম্বাৰো অলৰেডি আমি দি দিছোঁ, তো তেওঁলোকক ডাইৰেক্টলি ফোন কৰিও যোগাযোগ কৰিব পাৰে, নাইবা আজিকালি অনলাইন বুকিঙৰ ছিষ্টেম ওলাইছে, যেনেকৈ অ'লা বা উবেৰ বুকিং কৰিব পাৰে, তেনেধৰণে আজিকালি ড্ৰোনৰো বুকিং কৰিব পৰা যায়। গুগল প্লে ষ্ট'ৰত ইফকো কিষাণ উদয় বুলি এটা এপ আছে, সেই ইফকো কিষাণ উদয় এপটো কৃষকসকলে ইনষ্টল কৰি তাৰ যোগেদি অনলাইন বুকিঙো কৰাৰ সুবিধা উপলব্ধ হৈ আছে। আচলতে এইটো আমাৰ কাৰণে খেতিয়কসকলৰ কাৰণে অতি সুখবৰ। আমি আগতে খেতি কৰোঁতে আমি 15 লিটাৰ বা 16 লিটাৰৰ টেংকি আমি পিঠিত লৈ আমি ঔষধ স্প্ৰে কৰিছিলোঁ, কিন্তু এতিয়া কৃষকসকলৰ কাৰণে এটা সুন্দৰ সুবিধা কৰি দিছে যে ড্ৰোনৰ জৰিয়তে যিটো আমাৰ ঔষধ ছটিওৱাৰ ব্যৱস্থাটো কৰিছে, তাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এতিয়া ড্ৰোনৰ জৰিয়তে ঔষধটো ছটিয়ালে আমি গম পাইছোঁ, আজি সভাৰ জৰিয়তে আমি গম পাইছোঁ আমাৰ খৰচটো কমিব আৰু আমাৰ যিটো মাটিৰ উৰ্বৰা শক্তি, এই উৰ্বৰা শক্তিটো আমাৰ মাটিৰ কমি নাযায়। গতিকে আমি ৰাইজ নিশ্চয় যথেষ্ট উপকৃত হ'ম এই ড্ৰোনৰ জৰিয়তে যিটো ঔষধ ছটিওৱাৰ ব্যৱস্থা, এইটোৰ জৰিয়তে। চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ ৰিপৰ্ট, এনিভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।